মই আজি এখন পত্ৰযোগে অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক অসম বিধানসভাৰ এক সৰ্বদলীয় প্ৰতিনিধি দল সোনকালে সোণাপুৰ ৰাজহ চক্ৰৰ কচুতলী অঞ্চললৈ তেখেতৰ নেতৃত্বত লৈ যাবলৈ দাবী জনাইছোঁ। যোৱা 9 ছেপ্টেম্বৰ তাৰিখৰ পৰা সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ কচুতলীত একাংশ লোকক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰাৰ এটা প্ৰক্ৰিয়া চলি আছে বুলি আমি সংবাদ মাধ্যমযোগে গম পাইছিলোঁ। আৰু এই প্ৰক্ৰিয়াৰ মাজতে যোৱা 12 তাৰিখৰ দিনা তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু আৰক্ষীৰ গুলীচালনাৰ ফলত দুজনকৈ ব্যক্তিৰ প্ৰাণহানি হয় আৰু কেইবাজনো আঘাতপ্ৰাপ্ত হয়। অনুৰূপ ধৰণেৰে চৰকাৰী বিষয়াসকলকো তাত আক্ৰমণ কৰাৰ ফলত কেইবাজনো চৰকাৰী বিষয়াও আহত হয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হয়। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কংগ্ৰেছ দল আৰু বিশেষকৈ মোক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে। তেখেতে কৈছে যে যোৱা বৃহস্পতিবাৰ অথবা শুক্ৰবাৰৰ দিনাখন যিটো ঘটনাৰ বিষয়ে তেখেতে বাতৰি কাকতত দিছে, বৃহস্পতিবাৰৰ দিনা দিনৰ 10:30 বজাৰ পৰা মই কিছু এই উচ্ছেদৰ বিৰুদ্ধে বক্তব্য ৰাখিছিলোঁ আৰু তাৰ ফলত এনে ঘটনা ঘটিবলৈ পালে। আৰু আমাৰ দলক তেখেতৰ ভাষাৰে ক'বলৈ গ'লে বাংলাদেশৰ শ্লোগান তাত চলাৰ তেখেতে ইনডাইৰেক্টলি এটা মিনিং দিছে যে তাত বাংলাদেশী ব্যক্তি আছে। মই এই ক্ষেত্ৰত স্পষ্টভাৱে ক'ব বিচাৰোঁ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে আমি কোনো বাংলাদেশী অথবা বিদেশী নাগৰিক যিসকলে 71 চনৰ পিছত অসমত অবৈধভাৱে প্ৰৱেশ কৰিছে, অসমৰ ভূমিত ভাৰতৰ ভূমিত বসবাস কৰাটো নিবিচাৰোঁ, যিহেতু ই অসম চুক্তিৰ এক বিপৰীত স্থিতি। 14/3/2024 তাৰিখে অসম চৰকাৰৰ ৰাজহ বিভাগক তথ্য জনাৰ অধিকাৰ আইন দফা 19ৰ অধীনত কিছু তথ্য বিচৰা হৈছিল। এই তথ্য আছিল যে সোণাপুৰ অঞ্চলত কোনো চৰকাৰী ভূমিত বেদখল আছে নেকি, চৰকাৰী খাছ ভূমি অথবা ভিজিআৰ পিজিআৰ ইত্যাদি। আৰু এই ক্ষেত্ৰত আমাক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জনোৱা হ'ল যে এনে কোনো তথ্য নাই আৰু ৰেলৱেৰ কোনো ভূমিত বেদখল হৈ থকা দেখা নাই। এই তথ্যখিনি দিছিল 29 আগষ্ট 2024 তাৰিখে। এই যদিহে বেদখলকাৰী আছে, এই বেদখলকাৰীসকল ভূমিহীন, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ইত্যাদি নেকি? এই ক্ষেত্ৰত তেখেতসকলে ক'লে এই সন্দৰ্ভত কোনো তথ্যই উপলব্ধ নাই। বৰ্তমান চৰকাৰে দায়িত্ব লোৱাৰ পিছত সোণাপুৰ ৰাজহ চক্ৰত কিমান ভূমিত উচ্ছেদ অভিযান চলোৱা হৈছিল, তাৰো উত্তৰ তেখেতসকলে ক'লে সঠিক তথ্য উপলব্ধ নাই, সময়ে সময়ে উচ্ছেদ অভিযান চলোৱা হয়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি উচ্ছেদিত লোকসকলক আগতীয়া জাননী, বিকল্প আৱাসভূমি, তেওঁলোকৰ বাবে কৰ্মস্থাপন আদিৰ ব্যৱস্থা কৰা হৈছিল নেকি? এই প্ৰশ্নৰ উত্তৰ হিচাপে প্ৰযোজ্য নহয় বুলি ক'লে। অনুৰূপ ধৰণেৰে বৰ্তমানলৈকে বেদখলমুক্ত ভূমিত কি কি চৰকাৰী কামৰ বাবে ব্যৱহাৰ কৰা হৈছে, প্ৰশ্নৰ উত্তৰ প্ৰযোজ্য নহয় বুলি ক'লে। ইয়াৰ দ্বাৰা এই কথাই স্পষ্ট কৰিছিল তেখেতসকলে যে 29 আগষ্ট 2024 তাৰিখৰ উত্তৰ অনুসৰি সোণাপুৰ ৰাজহ চক্ৰৰ কোনো অঞ্চলতে চৰকাৰী ভূমিত কোনো ধৰণৰ বেদখল হোৱা নাই। 29 আগষ্টৰ পিছত 9 তাৰিখৰ পৰা তাত এভিকশ্যন আৰম্ভ হ'ল আৰু এই এভিকশ্যনত কোনো ধৰণৰ আগতীয়া জাননী দিয়া হোৱা নাই বুলি তাৰ ৰাইজৰ আৰু বাতৰি কাকতৰ বাতৰি পঢ়ি মই গম পাইছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপন্থী বক্তব্য অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ৰাখি আহিছে। তেখেতে কৈছে চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিলে কোনো ন'টিছ দিব নালাগে, কিন্তু গুৱাহাটী হাইকোৰ্টৰ 27/6/2024 তাৰিখৰ জাজমেণ্ট অনুসৰি issuance of a notice in the opinion of this court to form the subjective satisfaction would be in consonance with the principles of necessary justice and just, fair, transparent procedure which are facets of Article 14, 19 and 21 of the Constitution। অৰ্থাৎ সংবিধানৰ যি মৌলিক অধিকাৰ এজন নাগৰিকৰ, সংবিধানৰ মৌলিক অধিকাৰসমূহ উল্লেখ আছে, তাৰ আৰ্টিকুল অনুচ্ছেদ 14, 19 আৰু 21 অনুসৰি যিকোনো ভূমিৰ পৰা উচ্ছেদ কৰাৰ পূৰ্বে এখন ন'টিছ দিয়াটো প্ৰিন্সিপলছ অফ নেচাৰেল জাষ্টিছ আৰু এটা ন্যায়সংগত আৰু স্বচ্ছ প্ৰক্ৰিয়া বুলি এই কোৰ্টে অনুভৱ কৰে। ইনিচিয়েশ্যন অফ প্ৰচিডিংছ আণ্ডাৰ ৰুল 18(2) of the settlement rule, the occupant possessor of government land have to be issued notice বুলি স্পষ্টকৈ উল্লেখ কৰিছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে সুপ্ৰিম কোৰ্টৰ ৰুলিং, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰুলিং আৰু দেশৰ প্ৰচলিত আইন সংবিধান
কেনেধৰণে অৱজ্ঞা কৰিলে এই কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ। চৰকাৰী এহাতেদি তথ্য জনাৰ অধিকাৰ আইন যিখন আইনৰ অধীনত তেখেতসকলে কোনো ভূমিত বেদখল হৈ থকা নাই বুলি কৈছে। দ্বিতীয় কথা, উচ্ছেদ কৰাৰ পূৰ্বে নটিচ দিব লাগে বুলি গুৱাহাটী হাইকোৰ্টৰ শেহতীয়া জাজমেণ্টত উল্লেখ আছে। এই গোটেইখিনিৰ বিপৰীতে মুখ্যমন্ত্ৰী মহোদয়ে ভাষ্য দাঙি ধৰি ৰাজনীতিৰ বাবে কংগ্ৰেছ দলক জগৰীয়া কৰিছে। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ।